টেটকাম ৰিক্ৰুটমেণ্ট চিলেবাছ সেই চিলেবাছ মতে আছাম এণ্ড ইটছ পপুলাৰ ওপৰত এতিয়া আমি কিছুমান MCQ আলোচনা কৰিব চেষ্টা কৰিম ইয়াৰ লগত আমাৰ 10টা পাৰ্ট আপলোড হৈছে সেইবিলাক যদি দেখা নাই প্লেলিষ্টত গৈ দেখিব পাৰিব ইভেন এইবিলাকৰ যদি আপুনি PDF বিচাৰে সিম্পলি এটা কাম কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দি কিনে ডেসক্ৰিপচনত এটা লিংক পাব তাত ক্লিক কৰি অকল এইটোই নহয় গোটেইখিনি PDF আপুনি ডাউনলোড কৰি যেতিয়াই আপোনাৰ ইচ্ছা তেতিয়াই পঢ়িব পাৰিব ইয়াৰ প্ৰথম যেটো প্ৰশ্ন এইটো দিয়া হৈছে which Assam district was declared as the first tobacco free district খুবই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় যে অসমৰ কোনখন জিলাক প্ৰথম ধপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল কৰিমগঞ্জ নে কামৰূপ মেট্ৰ নে গোলাঘাট নে জৰহাট সো ইয়াৰ কাৰেক্ট অপচনটো হয়তো আপোনালোকে জানে কাৰণ ৰিপিটেড প্ৰশ্ন হয় কিন্তু ইয়াৰ বিষয়ে আমি অধিক তথ্য জানিব চেষ্টা কৰিম as usual তাত এটা সেল আছে খুবই অ্যাক্টিভলি কাম কৰে যেটোক DTCC বুলি জনা যায় ডিস্ট্ৰিক্ট টবাকো কাউন্সিল সেল আৰু এটো পুৰা অ্যাক্টিভলি কাম কৰে 100 মিটাৰ ৰেডিয়াছৰ ভিতৰত সেইটো গভৰ্নমেন্ট সেক্টৰে হওক বা প্ৰাইভেট ইনষ্টিটিউচনে হওক এইবিলাকৰ ওপৰত চকাৰ নজৰ ৰাখিব চেষ্টা কৰে অকল সেইটোৱে নহয় যেনেকৈ ধৰক এডুকেশনাল ইনষ্টিটিউচন বিলাক আছে লগতে ভিলেজ যিবিলাক আছে সেইবিলাক টবাকো ফ্ৰী জোন হিচাপে তেওঁলোকে ডিক্লেয়াৰ কৰিছে নেক্সট এটা প্ৰশ্ন এতলৈ হক হু এক্সিকিউটেড দা ইলাস্ট্ৰেশন ওয়ার্ক ফৰ হস্তে বিতৰণক খুবই গুৰুত্বপূৰ্ণ এখন গ্ৰন্থ হয় হস্তে বিতৰণৰ বাবে চিত্ৰকলাৰ কাম কোনে সম্পূৰ্ণ কৰিছিল দিলবৰ আৰু দুসাই হুকুমাৰ বৰকাইত সৰস্বতী নে দুৰ্লভ নাৰায়ণ সো ইয়াৰ কাৰেক্ট অপচনটো হয়তো আপোনালোকে জানে কোনটো হয় অপচন এটো ৰাইট দিলবৰ আৰু দুসাই কিন্তু ইয়াৰ বিষয়ে আমি অধিক তথ্য জানিব চেষ্টা কৰিম একচুয়ালি এইটো ইলাস্ট্ৰেট যে কৰিছিল সেইটো আছিল ৰাজস্থানৰ পৰা দুজন ফেমাস আৰ্টিষ্ট তেওঁলোক আছিল দিলবৰ আৰু দুসাই আৰু এইটো কাৰ পেট্ৰনেজত হৈছিল সেইটো গুৰুত্বপূৰ্ণ তেতিয়াৰ হোম কিং আছিল আপোনাৰ কিং শিৱসিংহ আৰু তেওঁৰ ৰাণী অম্বিকা নেক্সট যেটা প্ৰশ্ন এইতলৈ আহক ইয়াত দিয়া হৈছে হু ওয়াজ দ্য ফাইনাল ৰুলাৰ অফ দ্য চুটিয়াছ চুটিয়াসকলৰ চূড়ান্ত শাসক কোন আছিল নেত্যপাল ধৰ্মধ্বজ পাল নে ধীৰ নাৰায়ণ নে প্ৰতাপ নাৰায়ণ সো ইয়াৰ কাৰেক্ট অপচনটো হল আপোনাৰ অপচন সি টো ৰাইট ধীৰ নাৰায়ণ ইয়াৰ বিষয়ে আৰু যদি অধিক আমি তথ্য জানিব বিচাৰো তেনেহলে ইয়াত অলপ দেখিব লাগিব চকু ফুৰাব লাগিব দ্য লাষ্ট হিষ্ট্ৰিকেলি নন যি ৰুলাৰ আছিল চুটিয়া কিংডমৰ তেওঁ আছিল ধীৰ নাৰায়ণ অকল সেইতে নহয় তেওঁৰ যিখিনি মানে সেই বংশৰ যিখিনি ৰজা আছিল ইয়াত দিয়া আছে আৰম্ভ হৈছিল 14th চেঞ্চুৰীৰ পৰা লেট 14th চেঞ্চুৰীৰ পৰা আৰু ধীৰ নাৰায়ণ যেতিয়া শাসন কৰিছিল 1524 লৈকে আৰু তেওঁৰ ৰেইনটো আছিল কিমান 1524 সেইটো মনত ৰাখিব চেষ্টা কৰিব একচুয়ালি চুটিয়া যি কিংডম আছিল সেইটো এমাৰ্জ হৈছিল সেকেন্ড হাফ অফ দা 14th চেঞ্চুৰী আৰু এইটো এক্সটেন্ড আছিল আপোনাৰ প্ৰেজেন্ট যি ডিস্ট্ৰিক্ট আছে লখিমপুৰ ধেমাজি তিনিচুকীয়া আৰু কিছুমান পাৰ হল ডিব্ৰুগড় নেক্সট এটা প্ৰশ্ন এইতলৈ হক এইটো দিয়া হৈছে দা ৰংঘৰ ৰিসিভ ইটস ফাইনেল ফৰ্ম আন্ডাৰ দা সুপাৰভিজন অফ জাকাৰ তত্ত্বাৱধানত ৰংঘৰ চূড়ান্ত ৰূপ লাভ কৰে ৰুদ্ৰসিংহ শিৱসিংহ প্ৰমত্ত সিংহ নে কন্দবেশ্বৰ সিংহ সো এইটো কাৰেক্ট অপচনটো হয়তো আপোনালোকে জানে কোন হয় প্ৰমত্ত সিংহ আৰু অধিক তথ্য দিয়া হৈছে যি আমাৰ অসমৰ মেইন সাইট অসম গভৰ্নমেন্টৰ সেইটো যদি পৰে তেনেহলে দেখিব যে সেইটো জনা যায় ফাৰ্ষ্ট এমপি থিয়েটাৰ অৰ পেভিলিয়ন অফ আসাম বুলি আৰু এইটো ইট ওয়াজ বুইল কেতিয়া স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত আৰু ইয়াটো আছিল 1744 আৰু এইটো শেপ আছিল খুবই গুৰুত্বপূৰ্ণ অক্টাগোনাল এট দা বেস the building আপোনাৰ 2 storied আছিল তাৰ পিছত at the roof of the structure it shaped like inverted royal ahom long board where there are the projecting heads of two খুবই গুৰুত্বপূৰ্ণ হয় এটা হল আপোনাৰ মাকৰ্ছৰ লগত or জলহস্তি facing rivers towards north and south the Ranghar was built specially for enjoymentৰ কাৰণে ইয়াক বনোৱা হৈছিল তাত বিভিন্ন ধৰণৰ খেলা ধুলা হৈছিল যেনেকৈ ধৰক এই খেলবিলাকৰ ভিতৰত আমি দেখো এজ ইউজুৱেল বুল ফাইট কক ফাইট
লগতে এলিফেণ্ট ফাইট ৰেচলিং সেইবিলাক আৰু এইটো পথাৰত জনা গৈছিল আপোনাৰ ৰূপহী পথাৰ বুলি লগতে আপোনাৰ এইটো ইট ইজ 3.0 kilometers away from the center of Shibosagar town and situated by the side of the Assam Trunk road আৰু এইখিনি হাইলাইট ইয়াত কৰা আছে পইলা গম পাব কিন্তু বাকি যি বস্তু ইয়াত দিয়া আছে ধুনিয়াকে পিডিএফটো ডাউনলোড কৰি কিনে আপুনি পঢ়িব পাৰিব কোনো প্ৰবলেম নাই নেক্সট যেটো প্ৰশ্ন হেতুলে আহক এটো দিয়া আছে which Ahom king shifted his capital to Bokota near Dihing যে কোনজন আহোম ৰজাই নিজৰ ৰাজধানী দিহিঙৰ ওচৰৰ বকতালৈ স্থানান্তৰিত কৰিছিল সুখৰাংফা নে সুদাংফা নে সুখাফা নে সুহংমং সো ইয়াৰ কায়ক অপশনটো কোনটো সেইটো হয়তো আপোনালোকে জানে কিন্তু ইয়াৰ বিষয়ে আমি অধিক তথ্য ইয়াত ল'ব চেষ্টা কৰিম যেনেকৈ ধৰক দা আহোম কিং হু শিফটেড দা ক্যাপিটেল অফ দা আহোম কিংডম টু বকতা located near Dihing river was কোন সুহংমং ৰাইট আৰু তেওঁৰ সময়সীমা আছিল আপোনাৰ 1497 ৰ পৰা 1539 লৈকে আৰু সুহংমং তেওঁ দিহিঙীয়া ৰজা বুলিও জনা গৈছিল নেক্সট যেটো প্ৰশ্ন হেতুলে আহক খুবই গুৰুত্বপূৰ্ণ যে পৰাগ ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই which community পৰাগ স্পেলিং অলপ চাই ল'ব উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে বড়োছ মিচিং চাহ জনগোষ্ঠী নে কাৰ্বি সো ইয়াৰ কাৰক অপশন কোনটো হেতু হল আপোনাৰ মিচিং কিন্তু বাকি যি ইনফৰমেশন লাগে ইয়াত মই দিব চেষ্টা কৰিছো যেনেকৈ ধৰক পৰাগ ফেষ্টিভেল অলসো known as নৰসিংহ বিহু is a vibrant joyous celebration observed by the missing people right আৰু ইয়াৰ ডিউৰেচন প্ৰায় 5 দিন ধৰি ই চলে ইয়াত দিয়া আছে আপোনাৰ জেনাৰেল হল আপোনাৰ ফক ফ্ৰিকুৱেন্সি এনুৱেল আৰু প্যাটাৰ্নস কোনে কৰে মিচিং লোকসকলে সো বেসিক্যালি এইটো আপোনাৰ যে শস্য চপৰ পাছত মেৰি যুৱক যুৱতীসকলে কথিত সবশক্তি মানৰ পৰা আশীৰ্বাদ বিচাৰি এই উৎসৱত তেওঁলোকে কি হয় লিপ্ত হয় এই উৎসৱৰ হৃদয়ত নিহিত হৈ আছে মিচিং সকলৰ কমিউনিটি যি হল আছে মুৰং হেতু নেক্সট যেটো প্ৰশ্ন হেতুলে আহক এটো দিয়া হৈছে আলি আই লৃগাং ইজ সেলিব্ৰেটেড বাই which community জ্যেষ্ঠ হেতু দেখিয়ে গম পাইছে কোন হয় তেওঁলোক বড়োছ মিচিং তিৱা নে কাৰ্বি সো ইয়াৰ কাৰেক্ট অপশন হ'ব মিচিং সো ইয়াৰ যি ইনফৰমেশন ইয়াত দিব চেষ্টা কৰিছো যেনেকৈ ধৰক আলি আই লৃগাং ইজ এ স্প্ৰিং ফেষ্টিভেল এছ'চিয়েটেড উইথ এগ্ৰিকালচাৰ বেসিক্যালি ৰিলেটেড হয় বিগিনিংস অফ আহু পেডি কাল্টিভেশ্যন যেতিয়া আহু ধান কৰা হয় তেতিয়া পৰাই আৰম্ভ হয় আৰু দিয়া আছে ইনফৰমেশন যি লাগে ইট ইজ জয়ছলি সেলিব্ৰেটেড বাই দা মিচিং কমিউনিটি অফ আসাম আৰু ই বিগিনছ হয় আপোনাৰ ফাৰ্স্ট ওয়েডনেসডে অফ গিমুৰ পলো ৰাইট লোকেশন কোড আৰু এটেন্ডেন্স ইয়াত দিয়া আছে অৰ্গানাইজড বাই কোনে কৰে মিচিং পিপল আৰু ইয়াতে টেকনিক্যাল ইনফৰমেশন দিয়া আছে সেইটো আপুনি ইচ্ছা কৰিলে পঢ়িব পাৰে যেনেকৈ ধৰক আলিয়া লৃগাং কনভেনশন লিয়াংগে Renge, which is the first Wednesday, খুবই গুরুত্বপূর্ণ হয় দে first Wednesday of a Gimur Polo occurring in February in the Gregorian calendar, right? Wednesday of the month of Fagun in the Assamese calendar. Hey, দুটা বস্তু আপোনালোকে জানিব চেষ্টা কৰিব টাইম পিৰিয়ডটো কোন ক্যালেন্ডাৰ কোনটো মেনশন আছে ৰাইট আৰু এটো ডিউৰেচন আপোনাৰ 5 দিন লৈকে আৰু ফাইনাল যি দিন থাকে সেইটো আপোনাৰ কি বুলি জনা যায় আলিয়ান বুলি জনা যায় নেক্সট যেটো প্ৰশ্ন হেতুলে হক এটো দিয়া হৈছে ইন হুইচ ডিস্ট্ৰিক্ট জনবিল মেলা ইজ অৰ্গানাইজড এভৰি ইয়াৰ যে কোন জিলাত প্ৰতি বছৰে জনবিল মেলা আয়োজন কৰা হয় নগাঁও তেজপুৰ মৰিগাঁও নলবাৰী সো ইয়াৰ হয়তো জানে যদি গৈছিলে কিন্তু বাকি যি ইনফৰমেশন হেতু আমি ল'বৰ চেষ্টা কৰিম এটো পালন কৰে আপোনাৰ তিৱা কমিউনিটি সকলে লগতে this is an annual 3 days fair held during the weekend of the মাঘ বিহু এইটো হল আপোনাৰ বেসিক্যালি মাঘ বিহু সপ্তাহৰ শেষৰ দিনৰ 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা বাৰ্ষিক এটা মেলা আৰু এইটো হিষ্টৰিক লোকেশন হল আপোনাৰ দায়াং বেলগুৰি এছ'চিয়েটেড মৰিগাঁও ডিস্ট্ৰিক্ট অফ আসাম আৰু দায়াং বেলগুৰিটো হল approximately 3 kilometers away from জাগিৰোড আৰু 65 kilometers from গুৱাহাটী নেক্সট যেটো প্ৰশ্ন হেতু দিয়া আছে
আত্মঅনুসন্ধান ইজ এন অটোগ্ৰাফি ৰিটাৰ্ণ বাই তো কোনে লিখিছিল কনক সেন ডেকা নে হোমেন বৰগোহাঁই নগেন শইকীয়া নে মহিম বৰা চ' ফটোখন দেখি হয়তো গম পাইছে কোন এইটো লিখিছিল আপোনাৰ হোমেন বৰগোহাঁই কিন্তু ইয়াৰ যি নটেবল ৱৰ্ক আছে সেইবিলাক আমাৰ দেখিব লাগিব যেনেকৈ ধৰক তেওঁৰ নভেলবিলাক আছিল হাউদৰ পুতেক নাও মেলি যায় হালধীয়া চৰাই বাওধান খায় অষ্টৰাগ পিতা পুত্ৰ তিমিৰ তীৰ্থ কুশীলৱ এদিনৰ ডায়েৰী বেখন নেতা নিসংগতা সুবলা আৰু মৎস্যগন্ধা আৰু তেওঁৰ যি আত্মজীৱনী আছিল সেইটো প্ৰথম যিটো দিছে সেইটো সুধিছিল আত্মঅনুসন্ধান লগতে আৰু আছিল মোৰ সাংবাদিক জীৱন ধুমুহা আৰু ৰামধেনু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আৰু ইয়াত বাকীবিলাক হাইলাইট কৰি দিয়া আছে ইচ্ছা কৰিলে আপুনি পঢ়িব পাৰিব নেক্সট যিটো প্ৰশ্ন সেইটোলৈ আহক অঘৰী আত্মাৰ কাহিনী ৱাজ ৰিটাৰ্ণ বাই অঘৰী আত্মাৰ কাহিনী লিখিছিল কোনে সৈয়দ আব্দুল মালিক নে মামনি ৰয়ছম গোস্বামী নে ভৱেন্দ্ৰনাথ শইকীয়া নে কাঞ্চন বৰুৱা চ' ফটোখন দেখি হয়তো গম পাইছে কোন সৈয়দ আব্দুল মালিক ইয়াৰ বিষয়ে আমি ইনফৰ্মেশ্যন ইয়াত ল'ব চেষ্টা কৰিম ইয়াত দিয়া আছে চাওক সৈয়দ আব্দুল মালিকৰ জন্ম কেতিয়া হৈছিল মৃত্যু কেতিয়া হৈছিল অকুপেশ্যন লেংগুৱেজ এডুকেশ্যন সকলোখিনি দিয়া আছে কিন্তু গুৰুত্বপূৰ্ণ যি বস্তু ইয়াত আপোনাৰ জানিব লাগিব নটেবল ৱৰ্কছবিলাক সাহিত্য নটেবল যি এৱাৰ্ড আছিল এইবিলাক সাহিত্য একাডেমী বঁটা তাৰপিছত পদ্মশ্ৰী পদ্মভূষণ লগতে আছাম ভেলী লিটাৰেৰী এৱাৰ্ড আৰু কেতিয়া পাইছিল সেইটো দিয়া আছে আপোনাৰ সেইটো মানে এজ ইউজুৱেল যিটো সুধি থাকে সাহিত্য একাডেমী বঁটা কেতিয়া পাইছিল 1972 নেক্সট যিটো প্ৰশ্ন সেইটোলৈ আহক আধা লেখা দস্তাবেজ ৱাজ ৰিটেন বাই আধা লেখা দস্তাবেজ ৰচনা কৰিছিল কোনে হোমেন বৰগোহাঁই ৰীতা চৌধুৰী মহিম বৰা নে মামনি ৰয়ছম গোস্বামী চ' ইয়াত দেখি হয়তো গম পাইছে কোন হয় মামনি ৰয়ছম গোস্বামী তেওঁৰ বিষয়ে যি ইনফৰ্মেশ্যন লাগে মই ইয়াত দিব চেষ্টা কৰিছোঁ বৰ্ণ ডাইট পেন নেম কি আছিল অকুপেশ্যন কিন্তু ইয়াৰ মানে বিশেষ যিবিলাক জানিব লগা বস্তু হ'ল আপোনাৰ নটেবল ৱৰ্কছ আৰু নটেবল এৱাৰ্ডছ তেওঁ কি লিখিছিল আৰু কি এৱাৰ্ড পাইছিল ইয়াত দিয়া আছে আপুনি দেখি ল'ব মই ইয়াত পঢ়ি দিব নাযাওঁ দিলে আৰু বহুত সময় যাব ভিডিঅ'টো আৰু লেন্দি হ'ব কিন্তু ইয়াৰ যে হাইলাইট মানে জানিব লগা বস্তু হাইলাইট কৰা আছে সেইখিনি হ'ল আপোনাৰ দিছ কেপটিভেটিং ৱৰ্কছ দি তেওঁ মানে কাম কৰিছিল সেইটো পাব্লিছ ইন এ ছিৰিজ অফ এইটো এটা ছিৰিজত প্ৰকাশ পাইছিল উইকলি ছিৰিজ হয় নিউজ পেপাৰ সেইটোৰ নাম আছিল নীলাচল ষ্টাৰ্টিং ফ্ৰম কেতিয়াৰ পৰা আৰম্ভ হৈছিল 1968 আণ্ডাৰ হাৰ পেন নেম তেওঁ কি পেন নেম আছিল মামনি ৰয়ছম গোস্বামী তাৰপিছৰ প্ৰশ্নটো দিয়া হৈছে এ ফেমাছ এছামিছ নভেল মেৰী জীয়ৰী ৰিটেন বাই মেৰী জীয়ৰী উপন্যাসখন ৰচনা কৰিছিল কোনে দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা হোমেন বৰগোহাঁই ৰজনীকান্ত বৰদলৈ নে যতীন্দ্ৰনাথ বেজবৰুৱা চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল আপোনাৰ ৰজনীকান্ত বৰদলৈ আৰু ই পাব্লিছ হৈছিল আপোনাৰ 1894 এইটো এটা চিম্পল লাভ হিষ্ট্ৰী হয় set within the missing community লগতে this novel is not only the portraits it অকল portraits নকৰে যে a passionate but don't love also but also the serves as a compassionate play for the humanism next এটা প্ৰশ্ন এইটোলৈ আহক the first stadium of Assam was built in অসমৰ প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল কেতিয়া ক'ত যোৰহাট নে গোলাঘাট শিৱসাগৰ নে ধেমাজি চ' ইয়াত দেখা হয়তো গম পাইছে কোনটো ষ্টেডিয়াম হয় এইটো কিন্তু ইয়াৰ বিষয়ে যে ইনফৰ্মেশ্যন লাগে সেইটো আমি জানিব চেষ্টা কৰিম বেচিকেলি দ্য অল্ডেষ্ট ষ্টেডিয়াম ইন আছাম ইজ যোৰহাট ষ্টেডিয়াম লোকেটেড ক'ত হয় যোৰহাটত হয় তাৰপিছত ই কনষ্ট্ৰাক্টেড কেতিয়া কনষ্ট্ৰাক্ট কৰা হৈছিল 1950 হেজ দ্য কেপাচিটি ইয়াৰ কেপাচিটি আছিল 12,000 spectators and features art and galleries designed by the late আবনী মোহন চৌধুৰী আৰু ইয়াত দুটাই খেল খেলা মানে ব্যৱস্থা আছে সেইটো হ'ল আপোনাৰ ক্ৰিকেট আৰু ফুটবল নেক্সট যেটো প্ৰশ্ন এইটোলৈ হওক এইটো দিয়া হৈছে আপোনাৰ মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড ইন আছাম ইয়াৰ মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল কেতিয়া 1921 চ' ইয়াৰ কাৰেক্ট অপশ্যনটো জানে হয়তো ৰিপিটেড হয় কিমান 21ত
এতিয়া কথা হ'ল মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড কৰিছিল কিমান 21ত কিন্তু সময়টো আছিল কেতিয়া নন কপাৰেশ্যন মুভমেণ্টত সেই মানে সৰু সৰু বস্তুবিলাক আপোনালোকৰ মন কৰিব লাগিব ডিউৰিং দিছ ভিজিট মানে তেওঁ যেতিয়া ভিজিট কৰিছিল তেওঁ এড্ৰেছ কৰিছিল কে তেনেকুৱা এইবিলাকৰ ভিতৰত আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট নগাঁও শিলচৰ চিলেট আৰু তেজপুৰ তেওঁ যে অকল এবাৰ ভ্ৰমণ কৰিছিল তেনেকুৱা নহয় তেওঁ যিকেইবাৰ ভ্ৰমণ কৰিছিল 4বাৰ প্ৰায় 1926 আৰু 34 আৰু 46 আৰু এটা হ'ল কি 21 যিটো ইয়াত প্ৰশ্নত সুধিছে আৰু তেওঁৰ যি জাৰ্নাল আছিল য়ং ইণ্ডিয়া তেওঁ অসমত প্ৰেছ কৰিছিল কি বুলি লাভলি আসাম বুলি খুবই গুৰুত্বপূৰ্ণ হয় সেইখিনি বস্তু আপোনালোকে মন কৰিব চেষ্টা কৰিব নেক্সট যেটো প্ৰশ্ন এইটো দিয়া আছে হোৱাট ইজ দ্য CTC টি ৰেফাৰ্ছ টু তো ইয়াৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব কমেণ্ট সেকশ্যনত দিব চেষ্টা কৰিব আজি ভিডিঅ' আছে ইমানে আৰু দীঘল নকৰোঁ ভিডিঅ' চোৱাৰ বাবে আপোনাক ধন্যবাদ